নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত দুখ খবৰ লৈ আহিছো পদ্মশ্ৰী বিৰুৱালা ৰাভা আৰু নাই বিৰুৱালা ৰাভা যিগৰাকী মহিলাই বছৰ বছৰ ধৰি সমাজখনক অন্ধবিশ্বাসৰ পৰা মুক্তি দিবৰ বাবে অপ্ৰাণ চেষ্টা চলাই আহিছিল সমাজৰ পৰা কুসংস্কাৰ অন্ধবিশ্বাস নোহোৱা কৰিব বিচাৰিছিল সমাজৰ লোকসকলক সচেতন কৰি সজাগ কৰাৰ বাবে কাম কৰি আহিছিল অহু পুৰুষাৰ্থ চেষ্টা কৰি অহা এগৰাকী যোদ্ধা বিৰুৱালা ৰাভা আৰু নাই শেষ নিশ্বাস ত্যাগ কৰিছে বিৰুৱালা ৰাভাই আমি ইতিমধ্যে উল্লেখ কৰিছো গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চিকিৎসাধীন হৈ আছিল আৰু বিৰুৱালা ৰাভা আৰু চিকিৎসাধীন অৱস্থাতে আজি পুৱাৰ ভাগত শেষ নিশ্বাস ত্যাগ কৰিছে কুসংস্কাৰ অন্ধবিশ্বাসৰ বাবে যুঁজ দিয়া এগৰাকী মহিলা ইতিমধ্যে বিৰুৱালা ৰাভাৰ মৃত্যুত শোকৰ ছাপ পৰিছে সমগ্ৰ ৰাজ্য জুৰি শোকৰ ছাপ পৰিছে অসমবাসীৰ বাবে এক অপূৰণীয় ক্ষতি প্ৰতি মুহূৰ্ততে সমাজখনক জগাবলৈ চেষ্টা কৰা মহিলাগৰাকী আৰু হেৰাই গ'ল চিৰদিনৰ বাবে সমাজৰ দুখীয়া দৰিদ্ৰ লোকসকলক সজাগ কৰাৰ বাবেও বছৰ বছৰ ধৰি কাম কৰি আহিছিল বিৰুৱালা ৰাভাই আৰু আজি শেষ নিশ্বাস ত্যাগ কৰিছে বিৰুৱালা ৰাভাই সবিশেষ নিটকছৰ দৰ্শকৰ অত্যন্ত দুখ খবৰ পদ্মশ্ৰী বিৰুৱালা ৰাভাৰ দেহাৱসান উল্লেখ কৰিছে অত্যন্ত দুখ খবৰ আজি পুৱা 9:23 শেষ নিশ্বাস ত্যাগ কৰিছে বিশিষ্ট সমাজকৰ্মী পদ্মশ্ৰী বিৰুৱালা ৰাভাৰ মৃত্যুত এতিয়া শোক প্ৰকাশ কৰিছে সমগ্ৰ ৰাজ্যবাসীয়ে ৰাজ্যজুৰি শোকৰ ছাপ পৰিছে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল বিৰুৱালা ৰাভা আৰু ৰাজ্যখনৰ বাবে এটা অপূৰণীয় ক্ষতি অক্লান্ত যোদ্ধা আছিল বিৰুৱালা ৰাভা আৰু বছৰ বছৰ ধৰি গোপনে তেওঁ সংগ্ৰাম চলাই গৈছিল সমাজৰ পৰা অন্ধবিশ্বাস নোহোৱা কৰিবৰ বাবে সমাজৰ পৰা কুসংস্কাৰ নোহোৱা কৰিবৰ বাবে ডাইনী হত্যাৰ দৰে বিষয়সমূহৰ বিৰুদ্ধে তেওঁ মাত মাতিছিল মানুহক সজাগ কৰি তুলিছিল যাতে ডাইনী হত্যাৰ দৰে জঘন্য ঘটনা অসমত সংঘটিত নহয় আৰু অসমখনক এটা নতুন মাত্ৰা দিয়াৰ ক্ষেত্ৰত যথেষ্ট অৱদান আছে বিৰুৱালা ৰাভাৰ অসমৰ একাংশ দৰিদ্ৰ শ্ৰেণীৰ লোক যিসকলক আধুনিকীকৰণে ঢুকি পোৱা নাছিল যিসকলক বিজ্ঞান প্ৰযুক্তিবিদ্যা ঢুকি পোৱা নাছিল সেই লোকসকলৰ মাজত যিসমূহ ভ্ৰান্ত ধাৰণা আছিল অন্ধবিশ্বাস আছিল সেইসমূহ মুক্ত কৰিবৰ বাবে তেওঁ বছৰ বছৰ ধৰি অপ্ৰাণ চেষ্টা চলাইছিল আৰু সফল হৈছিল পৰৱৰ্তী সময়ত তেওঁক সন্মান হিচাপে পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল আৰু এগৰাকী অক্লান্ত যোদ্ধা বিৰুৱালা ৰাভা আৰু নাই এয়া অসমবাসীৰ বাবে এটা অপূৰণীয় ক্ষতি সমগ্ৰ ৰাজ্যজুৰি এতিয়া শোকৰ ছাপ পৰিছে মুখ্যমন্ত্ৰীয়ে শোক প্ৰকাশ কৰিছে প্ৰতিজন অসমীয়াই শোক প্ৰকাশ কৰিছে বিৰুৱালা ৰাভাৰ মৃত্যুত ইতিমধ্যে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত আৰু তাতেই শেষ নিশ্বাস ত্যাগ কৰিছে পদ্মশ্ৰী বিৰুৱালা ৰাভাই সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত